চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকে ঘৰতে বহি আপোনাৰ নিজৰ স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে কেনেকৈ আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাব। বিলকুল ফ্ৰীত আপোনালোকে লিংক কৰাব পাৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। আৰু এইটো লাষ্ট ডেট হৈছে আপোনাৰ 21 তাৰিখৰ ভিতৰত এইটো আবেদন কৰিব লাগিব। 21 তাৰিখৰ ভিতৰত যদি আপোনালোকে এইটো আবেদন লিংক নকৰায় তেতিয়াহ'লে আপোনাৰ পেন কাৰ্ডখন ডিএক্টিভ হৈ যাব বা ছাছপেণ্ড হৈ যাব। গতিকে এই পেন কাৰ্ডখন আপোনালোকে নিজৰ মোবাইল ফোনৰ জৰিয়তে যদি লিংক কৰাব বিচাৰে এইটো ভিডিঅ'ত সকলোখিনি প্ৰচেছ জনাই দিম। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চেনেলত ৰেগুলাৰ দি থাকোঁ। এতিয়া আহক আমি জানো এইটো আপোনালোকে কেনেকৈ লিংক কৰাব। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত গুগলত যাব পাৰে, ক্ৰমত যাব পাৰে, গৈ চাৰ্চ বাৰত চাৰ্চ কৰিব ই ফিলিং বুলি চাৰ্চ কৰিব। এইটো আপোনালোকে চাৰ্চ কৰিব, মই দেখাই দিছোঁ আপোনাক ৰেড কালাৰ দি। এইটো আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যিটো ৱেবছাইট আহিব, প্ৰথম ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। একেবাৰে তলপিনে অহাৰ পাছত আপোনালোকে এটা অপশ্যন দেখিব পাব, লিংক আধাৰ, পেন কাৰ্ড লিংক আধাৰৰ সৈতে। এইটোত আপোনালোকে লিংক আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত ইয়াতে আপোনাৰ পেন নাম্বাৰ দিব। দিয়াৰ পাছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দি দিব। দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। এটা অপশ্যন দেখিব পাব, ভেলিডেশ্যন বুলি। আপোনালোকে এইটোত ক্লিক কৰি দিব। ভেলিডেশ্যন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাব কণ্টিনিউ বুলি। এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াতে চাওক আপোনাৰ পেন নম্বৰ আহি যাব। ইয়াতে আপোনাৰ পেন নম্বৰ আহিব, ইয়াত আপোনাৰ আধাৰ নম্বৰ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত যিটো আপোনাৰ পেন নম্বৰ আধাৰ কাৰ্ডত আপোনাৰ যেনেকৈ নামটো আছে ইয়াতে ছেম এনেকৈ নামটো ইয়াতে দিব। দিয়াৰ পাছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব। দিয়াৰ পাছত ইয়াত আপোনালোকে কি কৰিব, আই হেভ অনলি ইয়াৰ অফ বাৰ্থ আধাৰ কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি পেন কাৰ্ডৰ বয়সটো ঠিকে আছে তেতিয়াহ'লে আপোনাৰ টিকমাৰ্ক কৰি আই এগ্ৰি অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, তলপিনে স্ক্ৰল ডাউন কৰি আহিব, ইয়াতে লিংক আধাৰ বুলি। এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। দিয়াৰ পাছত আপোনালোকৰ মোবাইল ফোনত OTP আহিব, 6 ডিজিটৰ OTP আহিব। এই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। মই OTPটো বহুৱাই আছোঁ। এতিয়া আপোনালোকে কি কৰিব, জাষ্ট যিটো তলত এটা অপশ্যন আছে ভেলিডিট বুলি, আপোনালোকে জাষ্ট এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ এনেকৈ আহি যাব, ইউৰ আধাৰ পেন লিংকিং ৰিকুৱেষ্ট হেজ বিন ৰিচিভড এণ্ড চেণ্ড ভেলিডেশ্যন ইন দ্য কেছ ৰিকুৱাৰ্ড প্লিজ চেক ইউৰ ষ্টেটাছ আফটাৰ 48 hours ক্লিকিং লিংক আধাৰ ষ্টেটাছ। আপোনালোকে এইটো আপোনাৰ পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰা ৰিকুৱেষ্ট গুচি গৈছে, এইটো আপোনাৰ 48 ঘণ্টাৰ ভিতৰত আপোনালোকে এইটো চাব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক অলৰেডি আছে নে নাই চাব বিচাৰে তেতিয়া আপোনালোকে কি কৰিব, এইটোত আপোনালোকে জাষ্ট অ'কে বুলি এইটোত ক্লিক কৰি দিব। এইটো লিংকৰ কাৰণে গুচি গ'ল। আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলপিনে আহিব। এতিয়া আপোনালোকে ইয়াতে চাব পাৰে, তলপিনে আহিব, ইয়াত এটা অপশ্যন দেখিব পাব লিংক আধাৰ ষ্টেটাছ। আপোনাৰ আধাৰটো পেন কাৰ্ডৰ লগত লিংক আছে নে নাই এইটো চাব পাৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। এতিয়া আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ পেন নম্বৰ দিব, আৰু ইয়াত আধাৰ নম্বৰ দিব। আধাৰ নম্বৰ দিয়াৰ পাছত
দিয়াৰ পাছত আপোনালোকে কি কৰিব, এটা অপশ্যন দেখিব পাব ভিউ লিংক আধাৰ ষ্টেটাছ, এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ চাওক ইয়াত আপোনাৰ মই এইটো আধাৰৰ লগত লিংক কৰাবলৈ এইটো ৰিকুৱেষ্ট দিছোঁ। ইউৰ আধাৰ পেন লিংক ইজ ৰিকুৱেষ্ট হেজ বিন ৰিচিভ। তো 48 ঘণ্টাৰ ভিতৰত হৈ যাব। এনেকৈ আপোনালোকে চাব পাৰে। যদি আপোনাৰ আধাৰ লিংক থাকে তেতিয়াহ'লে আপোনাৰ অলৰেডি লিংক বুলি দেখুৱাব, আৰু যদি লিংক নাথাকে তেতিয়াহ'লে আপোনাৰ ক'ব যে এইটো লিংক নাই, লিংক কৰিবলৈ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগিছে। এতিয়া যদি আপোনালোকে মোৰ চেনেলত নতুন আহে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' এইটো মই সদায় ৰেগুলাৰ এইটো চেনেলত দি থাকোঁ। আৰু এইটোৰ 31 ডিচেম্বৰৰ আগতে এইটো আপোনালোকে আপডেট কৰাই ল'ব, নহ'লে কিন্তু আপোনাৰ পিছত আপোনাৰ ফাইন হ'ব পাৰে। এতিয়া আপোনালোকক বিলকুল ফ্ৰীত কেনেকৈ কৰিব লাগে এইটো মই দেখাইছোঁ। বেলেগ ইউটিউবাৰ কিন্তু কেনেকৈ নেদেখায়, কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। থেংক ইউ।